নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লগা প্ৰশ্নটোত দিয়া আছে, এখন গাড়ীৰ দুডাল ৱাইপাৰ আছে। প্ৰতিডাল ৱাইপাৰত 25 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ব্লেড আছে আৰু ৱাইপাৰ দুডাল 115 ডিগ্ৰী কোণেৰে ঘূৰিব পাৰে। ইয়াতে এখন গাড়ীৰ ক্ষেত্ৰত দুডাল ৱাইপাৰৰ কথা কৈছে। ৱাইপাৰে এই ঠাইবোৰ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ৱাইপাৰবোৰ ঘূৰিব 115 ডিগ্ৰী কোণত ঘূৰিব আৰু ৱাইপাৰবোৰ যদি 115 ডিগ্ৰী কোণত ঘূৰে তেতিয়াহ'লে আমি ইয়াত যিটো বৃত্ত কলা পাম সেই বৃত্ত কলাটোৰ কেন্দ্ৰীয় কোণটো হ'ব 115 ডিগ্ৰী। 115 ডিগ্ৰী আমি কিছুমান ইয়াতে বৃত্ত কলা পাম আৰু উলিয়াই দিব লাগে যে ব্লেডবোৰৰ প্ৰতিটো ঘূৰণত পৰিষ্কাৰ কৰা অংশৰ কালি। যদি ব্লেড কেইখন যদি আমি ঘূৰাওঁ বা ৱাইপাৰ কেইডাল যদি ঘূৰাওঁ, সেই ৱাইপাৰবোৰে কিমানখিনি ঠাই বা কিমান অঞ্চল পৰিষ্কাৰ কৰিব, সেই পৰিষ্কাৰ কৰা অংশৰ কালিটো আমি উলিয়াই দিব লাগে। এই প্ৰশ্নটো যদি আমি চাওঁ, ব্লেডৰ যিটো দৈৰ্ঘ্য দিয়া আছে 25 চেণ্টিমিটাৰ, এইটো হ'ব আমি ব্লেড কেইখন ঘূৰোঁতে যিটো বৃত্তকলা সৃষ্টি হ'ব তাৰ হ'ব এইটো ব্যাসাৰ্ধ। গতিকে ব্যাসাৰ্ধটো আমি পাম 25 চেণ্টিমিটাৰ। তাৰপিছতে এই ব্লেডবোৰ ঘূৰিব 115 ডিগ্ৰী কোণত। সেইটো হ'ব আমাৰ কাৰণে থিতা বা কেন্দ্ৰীয় কোণ, যাৰ মানটো হ'ব 115 ডিগ্ৰী। এতিয়া আমি সেই ব্লেডবোৰৰ প্ৰতিটো ধৰণৰ অংশৰ যদি কালি উলিয়াব বিচাৰোঁ, তেতিয়াহ'লে বৃত্তকলাৰ যিটো সূত্ৰ আছিলে সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। সূত্ৰটো হয় θ/360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ। ইয়াতে যিহেতু দুখন ব্লেড দিয়া আছে, গতিকে ব্লেডবোৰে পৰিষ্কাৰ কৰা মুঠ অংশটোৰ কাৰণে আমি 2 সংখ্যা এটা পূৰণ কৰিব লাগিব। কিয় পূৰণ কৰিব লাগিব? কাৰণ ইয়াতে দুখন ব্লেডৰ কথা কোৱা আছে। এখন ব্লেড হোৱা হ'লে মাত্ৰ আমি θ/360 ডিগ্ৰী ইনটু পাই আৰ স্কোৱাৰ ল'লোঁ হ'লে। দুখন ব্লেড বা দুডাল ৱাইপাৰ, গতিকে 2 এটা আগত পূৰণ কৰিব লাগিব। এতিয়া আমি সংখ্যাকেইটা বহুৱাই দিওঁ। 2 পূৰণ থিতা মানটো পালোঁ আমি 115 ডিগ্ৰী, তলত আছে 360 ডিগ্ৰী, পূৰণ পাইৰ মানটো হয় 7/22 পূৰণ আৰ স্কোৱাৰ, ব্যাসাৰ্ধৰ মানটো হয় 25, লিখিব লাগিব 25 পূৰণ 25। এতিয়া আমি কটাকটি কৰোঁ। 360 আৰু 115 দুইটা সংখ্যাকে আমি 5এ কাটিব পাৰোঁ। 5এ কাটি দিওঁ। 115ক 5এ যাব 23 বাৰ আৰু 360ক 5এ যাব 72 বাৰ যাব। এতিয়া 2এ কাটো 72ক, 2এ 72ক যাব 36 বাৰ। 36ক 2এ কাটো, 2এ কাটিব পাৰি। 36ক 2এ যাব 18 বাৰ। 2এ 22ক কাটি দিওঁ, 2এ যাব 22ক কাটিলে যাব 11 বাৰ। তেতিয়াহ'লে আমাৰ কটাকটি কৰিবলৈ কোনো সংখ্যা নাই। আমি তলত কি সংখ্যা পালোঁ লিখি লওঁ। তলত পালোঁ আমি 18 পূৰণ 7, ওপৰত পালোঁ আমি 23 পূৰণ 11 পূৰণ 25 পূৰণ 25। এতিয়া আমি তলত থকা সংখ্যাকেইটা পূৰণ কৰোঁ। 18ৰ লগত 7টো যদি পূৰণ কৰোঁ তেতিয়াহ'লে পাম আমি 126। গতিকে ভগ্নাংশৰ তলত আহিব 126। ওপৰত থকা সংখ্যাকেইটা পূৰণ কৰোঁ। 25 আৰু 25টো পূৰণ কৰিলে হ'ব 625। 625ৰ লগত 11টো যদি পূৰণ কৰোঁ তেতিয়াহ'লে হ'ব 5 × 5, 2 × 2, 6 × 6, 5 × 5, 2 × 2, 6 × 6, যোগ কৰিলে হ'ব 5, 7, 8, 6। আমি পালোঁ 6875। আমি পালোঁ 6875। এতিয়া আমি এই 6875ৰ লগত আৰু এটা সংখ্যা পূৰণ কৰিব আছে, সেই সংখ্যাটো পূৰণ কৰিম। পূৰণ কৰিব লাগিব এবাৰ আমি 23 সংখ্যাটো। 23 সংখ্যাটো পূৰণ কৰোঁ। 3 × 5 × 15ৰ 5 1 উকলিলে, 3 × 7 × 21 একে 22ৰ 2 2 উকলিলে, 3 × 8 × 24 একে 25ৰ 5 2 উকলিলে, 3 × 6 × 18, 18ৰ লগত 2টো যোগ কৰিলে হ'ব 20। এবাৰ 2 পূৰণ কৰোঁ। 2 × 5 × 10ৰ 0 1 উকলিলে, 2 × 7 × 14 একে 15ৰ 5 1 উকলিলে, 2 × 8 × 16 একে 17ৰ 7 1 উকলিলে, 2 × 6 × 12 একে 13। এতিয়া আমি সংখ্যাকেইটা যোগ কৰোঁ। 5, 2, 5এ 5এ 10ৰ 0 1 উকলিব, 0ৰ লগত 7 যোগ কৰিলে 7 হ'ব, উকলা একে হ'ব 8, 3 × 2 হ'ব 5 আৰু 1। আমি পালোঁ 158025। পূৰণটো আমি আকৌ এবাৰ চাই লওঁ। 5 × 3 = 15ৰ 5 1 উকলিলে, 3 × 7 × 21 একে 22ৰ 2 2 উকলিলে, 3 × 8 × 24, 24ৰ লগত 2 যোগ কৰিলে 26। এইটো হ'ব লাগিছিলে 6, 5 দিয়া আছিলে 6 কৰি দিলোঁ, তেতিয়াহ'লে হ'ব 6 × 5 হ'ব 11। ইয়াতো 0 নহয়, 10 নহয়, 11 হ'ব আৰু 11 হোৱাৰ কাৰণে ইয়াতে আহিব 1 উকলি যাব, 0ৰ লগত 7 যোগ কৰিলে 7, উকলা একে 8। তেতিয়াহ'লে আমি পাম 15
8125 সেণ্টিমিটাৰ দিয়াৰ কাৰণে আমি এককটো লিখিব লাগিব সেণ্টিমিটাৰ স্কোৱাৰ। এইটোৱে হ'ব ব্লেড দুখনে পৰিষ্কাৰ কৰা অংশৰ কালি। ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।